নমস্কাৰ বন্ধু বান্ধৱীসকল, এইটো চাগে মোৰ ঘৰৰ পৰা গাহৰি মাংসৰ একেবাৰে শেষৰটো ৰেচিপি ভিডিঅ' হ'ব নেকি। আজিৰ পৰা চাগে ঘৰত গাহৰি মাংস বহুত দিনলৈকে নেখাম, অনিৰ্দিষ্ট কাললৈকে। আৰু এইটো মোৰ হাতত দেখিছে জহা কোমোৰা, এইখিনি হ'ল গাহৰি মাংস। জহা কোমোৰা আপোনালোকে ভিডিঅ' চোৱা বহুতে হয়তো চিনি পায়। এই কোমোৰাটো অসমত নহয়, মানে এইটো পাহাৰীয়া অঞ্চলত হয়, পাহাৰত হয়, বৰ ধুনীয়া খাবলৈ, একদম চনকা হয়, বহুত জল্দি সিজে আৰু ইয়াৰ দামো বেছি। এটাত মোৰ হাতত যিটো আছিলে সেইটো দাম হ'ল 50 টকা আৰু বহুত বেছি ডাঙৰো নহয়। সকলোবোৰ জহা নুগোন্ধায়, ইয়াৰে মাজৰ কিছুমান গোন্ধায়। আৰু জহা কোমোৰা মই দেখুৱাটোৰ দৰে দেই, কোনোবাই যদি খাই পাইছে ভিডিঅ'টো চোৱা কমেণ্ট এটা কৰিবচোন। মই এইখিনি কোমোৰা কাটি দিলোঁ আৰু মাংস কমকৈ দিছোঁ, কোমোৰা বেছি দিছোঁ, যিহেতু কোমোৰা খাই বেছি ভাল লাগে। আৰু লগতে বিলাহী এটা কাটি দিছোঁ। এইবিধ কোমোৰা আপোনালোকে গাহৰি মাংস, কুকুৰা মাংস নহ'লে হাঁহ মাংসৰ লগতো খাব পাৰে বা এনেও খাব পাৰে, ভাজি খাব পাৰে, বহুত জল্দি সিজে। সঁচাই খাবলৈ সুস্বাদু হৈছিলে, মানে কোমোৰাটোৰ পৰা বেছি আৰু দেই। ভিডিঅ'টো ইমানে, বাই বাই।